নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকক, কিয়নো ভুৱা কৃষকসকল সাৱধান হয়। ৰাজ্যৰ লাখ লাখ ভুৱা কৃষক সাৱধান হৈ থাকক। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 11 জানুৱাৰী অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব বৃহৎ অভিযান। অসমৰ প্ৰতিখন জিলাই জিলাই লগতে গাঁৱে গাঁৱে চলিব আৰক্ষীৰ এক বৃহৎ অভিযান। হেণ্ডকাপ লগাবলৈ সাজু ৰাজ্যৰ 8,40,672 জন ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে। এইসকল হিতাধিকাৰীয়ে ভুৱা তথ্যৰে লুটিছিল PM কিষাণ আঁচনিৰ ধন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 7খন জিলাত চলিব আৰক্ষীৰ এই বৃহৎ অভিযান। ইতিমধ্যে আৰক্ষীৰ হাতে হাতে এইসকল ভুৱা হিতাধিকাৰীৰ তালিকা আৰক্ষীৰ হাতত। গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত 98 জন কৃষি বিষয়াই। সমান্তৰালভাৱে কৃষি বিষয়াৰ সৈতে মিলি ধন আত্মসাৎ কৰিছিল ভুৱা হিতাধিকাৰীয়ে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। জিলাই জিলাই কৃষি বিভাগৰ জৰিয়তে তদন্ত ঘোষণাৰ পাছতে তালিকা প্ৰস্তুত কৰিছে অসম চৰকাৰে। এইসকল ভুৱা PM কিষাণ হিতাধিকাৰীয়ে 10 জানুৱাৰীৰ ভিতৰত ঘূৰাই দিব লাগিব PM কিষাণৰ ধন। চৰকাৰৰ হাতত আহি পৰিছে ভুৱা হিতাধিকাৰীৰ দীঘল এক তালিকা। বৰপেটাৰ 2,03,839 জনকৈ ভুৱা PM কিষাণৰ হিতাধিকাৰী আছে। সমান্তৰালভাৱে নগাঁৱত আছে 1,16,068 গৰাকী ভুৱা PM কিষাণ হিতাধিকাৰী। ধুবুৰীত আছে 68,318 জনকৈ ভুৱা হিতাধিকাৰী। সমান্তৰালভাৱে কামৰূপত আছে 63,113 জনকৈ ভুৱা PM কিষাণ হিতাধিকাৰীৰ। সমান্তৰালভাৱে বাক্সা জিলাত আছে 30,671 জনকৈ ভুৱা PM কিষাণ হিতাধিকাৰী। নলবাৰীত 26,897 জন ভুৱা PM কিষাণ হিতাধিকাৰী। পশ্চিম কাৰ্বি আংলঙত আছে 25,799 জনকৈ ভুৱা PM কিষাণ হিতাধিকাৰী। সমান্তৰালভাৱে আছে লখিমপুৰত 46,410 জনকৈ ভুৱা PM কিষাণ হিতাধিকাৰীৰ তালিকা ইতিমধ্যে আৰক্ষীৰ হাতত। বান্ধি দিয়া সময়সীমাৰ ভিতৰত ধন ঘূৰাই নিদিলে জেললৈ যাব লগা হ'ব পাৰে ভুৱা PM কিষাণ হিতাধিকাৰীসকল। ভুৱা নথিপত্ৰ পূৰণ কৰি কৌশলেৰে সৰকাইছিল 18টাকৈ কিস্তিৰ ধন। সকলো জিলা কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ PM কিষাণ নডেল বিষয়াৰ পত্ৰ। 8 জানুৱাৰীৰ ভিতৰত নিজ নিজ জিলাত থকা ভুৱা হিতাধিকাৰী চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীক। কেনেকৈ ভুৱা হিতাধিকাৰী চিনাক্ত কৰিব তাক লৈ দিলে কেতবোৰ নীতি নিৰ্দেশনা। হয়, আপোনালোকে ঠিকেই শুনি আছে। নিজৰ চৰকাৰী কৃষিভূমি নথকা হিতাধিকাৰীয়ে হুতেমূলে ঘূৰাই দিব লাগিব PM কিষাণ আঁচনিৰ এই ধন। নিজৰ নামত কৃষিভূমি নথকা অথচ চৰকাৰৰ টকা লোৱা হিতাধিকাৰী পৰিব বিপদত আৰু উভতাই দিব লাগিব 18টাকৈ কিস্তিৰ ধন। 11 জানুৱাৰী অৰ্থাৎ আজিৰ পৰা বৃহৎ অভিযান আৰম্ভ হ'ব। জিলাই জিলাই গাঁৱে গাঁৱে চলিব ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ এক তদন্ত। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 8,40,000ৰ ওপৰত ভুৱা PM কিষাণ হিতাধিকাৰীয়ে ভুৱা নথিপত্ৰৰে এই 18টাকৈ কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই সকললৈ চৰকাৰৰ এক বৃহৎ পদক্ষেপ, কিয়নো আৰক্ষীৰ হাতত ইতিমধ্যে চৰকাৰৰ যি তালিকা ভুৱা তালিকা প্ৰস্তুত কৰিছে, সেই ভুৱা তালিকাত নাম আছে 98 জনকৈ কৃষি বিষয়াৰো। আৰু সেইসকলৰ লগত মিলি কিন্তু ভুৱা PM কিষাণ হিতাধিকাৰীয়ে সৰকাইছিল চৰকাৰৰ পৰা PM কিষাণৰ প্ৰতি বছৰত 6,000কৈ টকা দিয়া সেই টকা কিন্তু সৰকাইছিল। এতিয়া সেইসকল ভুৱা হিতাধিকাৰীয়ে কিন্তু বিপদত পৰিব আৰু 18টাকৈ কিস্তিৰ ধন কিন্তু চৰকাৰক ঘূৰাই দিব লাগিব, এই সকিয়ানি দিছে অসম চৰকাৰে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰক যি ভুৱা তথ্য দি ধন সৰকাইছিল সেইসকলৰ বিপদ আহি পৰিছে। সেইসকলে কিন্তু বিপদত পৰাটো অনিবাৰ্য, কিয়নো সেইসকলে জেললৈ পৰ্যন্ত যাব লগা হ'ব পাৰে। কিয়নো যদি তদন্তত ধৰা পৰে ভুৱা বুলি, তেনেহ'লে কিন্তু জেলত যাব লাগিব।
হয় অসম চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভুৱা হিতাধিকাৰীৰ তালিকা কিন্তু ইতিমধ্যে আৰক্ষীৰ হাতত দিছে আৰু আৰক্ষীয়ে বৃহৎ অভিযান কিন্তু ইতিমধ্যে আৰম্ভ কৰিব। তো ভিউয়াৰ্স সদশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।